সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ বহাগ মাহৰ 29 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মে' মাহৰ 12 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, শেষ ৰাতি 4:17 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, দিনৰ 12:39 চলি থাকিব। আজি সূৰ্যোদয় সময় হৈছে ৰাতিপুৱা 4:42 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:54 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ, মতান্তৰে শূদ্ৰ বৰ্ণ, মনুষ্য গণ, সাপৰ অস্থি, মাহেন্দ্ৰ যোগ হ'ব। অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু দিনৰ 12:39 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ, বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতি দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 4:19 পৰা সন্ধিয়া 6 বজালৈ। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 6:10 পৰা 9:04। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভপ্ৰদায়ক হৈ পৰিব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈ সেই দিশে অৱশ্যে আপোনালোকে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি নিজক যিমান পজিটিভ কৰি ৰাখিব সিমানেই আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজি কিন্তু এওঁলোকৰ আত্মবিশ্বাসৰ পৰিমাণ বৃদ্ধি পাব। গতিকে মনত উৎসাহ, মনত কিছু আশাৰ নতুন আশাৰ আজি সৃষ্টি হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও বিগত দিনৰ তুলনাত আপোনাৰ হাতত ধনৰ আগমন হ'ব। এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে প্ৰিয়জনে হয়তো আপোনাৰ মতে নচলিব পাৰে, হয়তো প্ৰিয়জনে নিজৰ মতে আজি চলিব বিচৰা দেখা যাব। গতিকে সম্বন্ধত গুৰুত্ব ৰাখিব। আজি কিন্তু এওঁলোকৰ উৎসাহ উদ্দীপনা প্ৰবল বাঢ়িব। মনত উৎসাহ, যিকোনো কাম কৰিবলৈ আগবাঢ়ি যোৱাৰ উৎসাহ এওঁলোকৰ ভিতৰত থকা দেখা যাব। আজি প্ৰয়োজনীয় সময়ত আনক সহায় কৰাৰো হয়তো ইচ্ছা যাব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ পাৰিবাৰিক ক্ষেত্ৰতো আজি বিশেষকৈ পৰিয়ালত কোনো সম্পত্তি নতুবা কিবা ভাল খবৰ আজিৰ দিনটোত আহিব পাৰে। লক্ষ্য কৰিলে আজি শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো খুব শুভ। পঢ়া শুনাত আজি এওঁলোকে যিখিনি পঢ়িব সেইখিনি আয়ত্ত কৰি ল'ব পৰা দেখা যাব। নতুনকৈ হয়তো কৰ্মৰ কিবা ভাল খবৰ আহিব পাৰে। ঘৰত কোনোবা ব্যক্তিৰো হয়তো চৰকাৰী আজি লাভালাভ হ'ব পাৰে। গতিকে আপোনাৰ নতুবা আপোনাৰ ঘৰৰ কোনোবা ব্যক্তিৰ চৰকাৰী লাভৰ সম্ভাৱনা দেখা গৈছে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব কমলা। বৃষ ৰাশি ব্যক্তিসকলৰ মনৰ পৰা আজি নকাৰাত্মক চিন্তাবোৰ দূৰ হ'ব। আজি কিন্তু অকণমান স্বাস্থ্যত প্ৰভাৱ পৰিব পাৰে, হয়তো স্বাস্থ্যত দুৰ্বল অনুভৱ আপুনি নিজে কৰিব পাৰে। গতিকে যত্ন ৰাখিব। আজি বয়সস্থ ব্যক্তিৰ হয়তো আপুনি আপত্তিও কিবা পূৰণ কৰিবলগীয়া হ'ব পাৰে। আজি সমাজত আপোনাৰ লোকপ্ৰিয়তা বৃদ্ধি পাব। সমাজত আপোনাৰ আকৰ্ষণ শক্তি আজি বৃদ্ধি পাব। ধন সঞ্চয় আজি কৰিব বিচৰাও দেখা যাব। বিশেষকৈ এওঁলোকে কেনেকৈ ক'ত ধন সঞ্চয় কৰিলে অনাগত দিনত
লাভ হ'ব তেনেধৰণৰ চিন্তা আজি মনত চলাই এওঁলোকৰ দেখা যাব। সামাজিক ক্ষেত্ৰত বৰ বিশেষ সময় এওঁলোকে অতিবাহিত নকৰি ঘৰতে দিনটোৰ বেছি সময় পাৰ কৰা দেখা যাব। এই ৰাশি ব্যক্তিসকলে অৱশ্যে কৰ্ম তেওঁলোকৰ অকণমান অৱহেলা আহিব পাৰে, হয়তো আজি কাম বনবোৰ কৰিব ইচ্ছা সিমান নাযাবও পাৰে। আনৰ প্ৰেছাৰত বিশেষকৈ এওঁলোকে কাম একেবাৰে কৰিব নিবিচাৰে। আনে যদি জোৰ কৰি কিবা কৰিব দিয়ে তেনে কাম কৰাৰ ইচ্ছা আপোনাৰ নাযাবও পাৰে। কিন্তু প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটো খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। কিন্তু প্ৰেমৰ প্ৰস্তাৱ, বিশেষকৈ নতুন প্ৰেমৰ প্ৰস্তাৱ সোনকালে আজি নিদিয়াই ভাল হ'ব। দিলে হয়তো অকণমান খেলি মেলি হ'ব পাৰে। আজি আজৰি সময়ো আপুনি লাভ কৰিব। অৱশ্যে বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো আজি অতি সুন্দৰ। বিগত দিনৰ তুলনাত আজি আপুনি জিৰণি লোৱাৰ সময় লাভ কৰিব। নতুন নতুন সুবিধাও হয়তো আপোনাৰ সন্মুখত আহিব পাৰে। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো খুব শুভ, কিয়নো কোনোবা প্ৰিয় বন্ধু আপোনাৰ ঘৰলৈ নতুবা আপোনাৰ ওচৰলৈ আহিব পাৰে। আজি দিনটোত বিদ্যাত অকণমান মধ্যম, পঢ়িব বৰ বিশেষ আজি মন নাথাকিব। অন্য সকলো দিশত তেওঁলোকক আনন্দিতভাৱে দিনটো পাৰ কৰা দেখা যাব। দিনটোৰ বাবে আজি অৱশ্যে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব কমলা। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলৰ বিগত দিনকেইটা হয়তো যথেষ্ট ব্যস্তপূৰ্ণভাৱে পাৰ হৈছিল। আজি কিছু এওঁলোকে জিৰণি ল'ব বিচৰা দেখা যাব। হয়তো আজি কাম কৰাৰ সিমান ইচ্ছা আপোনাৰ নাযাব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে কিন্তু আজি ধন একত্ৰিত কৰিব পাৰিব। আপোনাৰ হাতলৈ ক'ৰবাৰ পৰা নহয় ক'ৰবাৰ পৰা কম বেছি পৰিমাণৰ হ'লেও ধনৰ আগমন হ'ব। আনৰ হয়তো কিবা কথা আপুনি শুনি কাম কৰিবলগীয়াও হ'ব পাৰে। অৰ্থাৎ আনৰ কথাই আপোনাক হয়তো কৰ্মত লিপ্ত কৰাব পাৰে। আজি হাঁহি মুখে সকলোৰে সৈতে এওঁলোকে কথা বতৰা কোৱাও দেখা যাব, যাৰ বাবে সমাজত লোকপ্ৰিয়তা বাঢ়িব। ঘৰতো আপোনাক সকলোৱে আজি গুৰুত্ব দিয়া দেখা যাব। নিজৰ আশাবোৰ এওঁলোকে পূৰণ কৰিব বিচৰা আজি দিনটোত দেখা যাব। যি কৰি ভাল পায় তেনেধৰণৰ কামবোৰ কৰা এওঁলোকক দেখা যাব। লিখা পঢ়াটো আজি মন বহিব, কিন্তু এওঁলোকে লিখা পঢ়াতকৈ সংগীতৰ প্ৰতি ৰুচি এওঁলোকৰ বেছি হ'ব। আজি অকণমান হয়তো কামেই আপোনাক বেছি লাভান্বিত কৰিব পাৰে। গতিকে আপুনি কম কাম কৰিও আজি ভাল ফলাফল লাভ কৰিব পাৰিব। যদি কাৰোবাৰ পৰা ধন পাবলগীয়া আছিল তেনেধৰণৰ ধন প্ৰাপ্তিৰো আজি সম্ভাৱনা দেখা গৈছে। ইয়াৰ বাহিৰে এই ৰাশিৰ ঘৰত আজি হয়তো কোনোবা বিশেষ ব্যক্তিৰ আগমন হ'ব পাৰে। কোনোবা আলহী, কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰত আগমন হ'ব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে শুভ সংখ্যা থাকিব আজি 4 আৰু শুভ ৰং হ'ব নীলা। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি সকলোৰে সৈতে খোলা মনেৰে কথা বতৰা কোৱা দেখা যাব, যাৰ বাবে সকলোৱে এওঁলোকক আজি মৰম চেনেহ কৰিব আৰু সমাজত লোকপ্ৰিয়তা এওঁলোকৰ বৃদ্ধি পাব। অৱশ্যে ঘৰৰ কোনো জ্যেষ্ঠ ব্যক্তি আপোনাক আজি উপদেশ দিব পাৰে। হয়তো ধন কমকৈ খৰচ কৰাক লৈ নতুবা ধন সঞ্চয় কৰাক লৈ এওঁলোকক আনে আজি উপদেশ দিব পাৰে। আজি বন্ধুত্বৰ ক্ষেত্ৰখনো আপোনাৰ বাবে অতি সুন্দৰ। লগতে ঘৰত কোনো কিবা হয়তো নতুন সম্পত্তি, নতুন সা সম্পত্তিৰ আগমন হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত তেওঁলোকক অকণমান বেছি মতলীয়া হৈ থকাও দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সংগীত শুনাৰ ইচ্ছা যাব পাৰে, নতুবা নতুন নতুন চিনেমা চাবলৈ তেনেধৰণৰ কালচাৰেল ক্ষেত্ৰৰ সৈতে হয়তো আপুনি জড়িত হৈ থাকিবলগীয়া হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে মোবাইলত প্ৰয়োজনতকৈ সময় অকণমান বেছি ব্যস্ত থকা দেখা যাব, যাৰ বাবে পঢ়াৰ পৰা দূৰত্ব অকণমান বৃদ্ধি পাব। আজি এওঁলোকে নিস্বাৰ্থভাৱে আনক সহায় কৰিব বিচৰাও দেখা যাব। আপোনাৰ অৱশ্যে গোপন শত্ৰু আজি থাকিব পাৰে। গতিকে গোপন শত্ৰুৱে হয়তো মাজে সময়ে ষড়যন্ত্ৰও কৰিব পাৰে। গতিকে অকণমান শত্ৰুৰ পৰা সতৰ্ক হৈ চলিলে বাকী সকলো দিশত দিনটো আপোনাৰ বাবে শুভ আৰু মংগলময় হৈ পৰিব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 7 আৰু শুভ ৰং হ'ব বগা। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ যদি কোনো ভাতৃ ভগ্নী আছে, তেওঁলোকে হয়তো আপোনাক ধন বিচাৰিব পাৰে। হয়তো ধন বিচাৰি আপোনাৰ ওচৰলৈ আহিব পাৰে। আজি সৰু সুৰা যাত্ৰা ভ্ৰমণৰ আপোনাৰ যোগ দেখা পোৱা গৈছে। লগতে আজি উপহাৰৰ লেনদেন হয়তো হ'ব পাৰে। দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। আজি আপোনাৰ
হাতত সময় যথেষ্ট থাকিব। বিগত দিনত হয়তো আপোনাৰ হাতত সিমান সময় নাছিল, আজৰি সময়। আজি আজৰি সময় আপুনি লাভ কৰিব। আজি বিগত দিনত কৰি অহা কামবোৰ নকৰি এওঁলোকে কিবা হয়তো নতুন কাম আৰম্ভ কৰিব পাৰে। আজি খোৱা লোৱাৰ পৰাও খুব শুভ, কিয়নো আজি সুস্বাদু ভোজন আপুনি গ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। ঘৰুৱা ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো আজি সুখময় হৈ পৰিব। সামাজিক কামতো হয়তো আপুনি অংশগ্ৰহণ দিনটোৰ যিকোনো সময়ত কৰিবলগীয়া হ'ব পাৰে। গতিকে সমাজৰ কাম বনতো আপুনি অংশগ্ৰহণ কৰিব লাগিব। গতিকে লক্ষ্য কৰিলে সকলো দিশত আপোনাক এক্টিভ হৈ থকা দেখা যাব। মনৰ পৰা আজি এলাহ ভাৱ দূৰ হ'ব। গতিকে এওঁলোকক আজি সকলো দিশত আগবাঢ়ি যোৱা দেখা যাব। বিদ্যাত অকণমান হয়তো সিমান মন নবহিব পাৰে, পঢ়িব গ'লেও হয়তো কিবা বেলেগ কামত ব্যস্ত থাকিবলগীয়া হ'ব পাৰে। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময় হৈ পৰিব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব কমলা। কন্যা ৰাশি। কন্যা ৰাশি ব্যক্তিসকলৰ আজি অৱশ্যে আনৰ কাম কৰাতকৈ এওঁলোকে নিজৰ কাম কৰিহে সুখী অনুভৱ কৰা দেখা যাব। মন পচন্দৰ কাম কৰাৰ ইচ্ছা যোৱা দেখা যাব। আজি ধনৰ আদান প্ৰদান হ'ব, ধনৰ লেনদেনৰ সম্ভাৱনা দেখা গৈছে। আজি বন্ধুত্বৰ ক্ষেত্ৰখন সিমান শুভ নহয়। আপুনি বন্ধুক যিমান বিশ্বাস কৰিব সিমান হয়তো বিশ্বাসৰ পাত্ৰ নহ'ব পাৰে। গতিকে সকলোকে সহজতে বিশ্বাস কৰি নোলোৱাটোৱেই ভাল হ'ব। আজি ঘৰত কোনোবা বিশেষ ব্যক্তি, আলহী নতুবা প্ৰিয় ব্যক্তিৰ আগমন হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি অৱশ্যে সন্মুখলৈ অহা সকলো সমস্যাই এওঁলোকে হাঁহিমুখে সমাধান কৰিব পাৰিব। গতিকে সন্মুখত যি সমস্যাই নাহক কিয় এওঁলোকে সমাধান কৰিব পাৰিব। আজি দিনটোত ৰাশিৰ ব্যক্তিসকলৰ সকলো কাম লাহে ধীৰে হ'ব। গতিকে ধৈৰ্য হেৰাই নেপেলাব। যিকোনো কামত আপোনাৰ লাহে লাহেহে সফলতা প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে। নিশ্চয় সকলো কাম আপোনাৰ আজি হৈ উঠিব। আজি বিদ্যাত অকণমান দিনটোৰ সন্ধিয়াৰ ভাগত তেওঁলোকে হয়তো পঢ়িব ইচ্ছা নকৰি কিবা বেলেগ ক্ষেত্ৰত ব্যস্ত থাকিব বিচৰা দেখা যাব যিসকল বিদ্যাৰ্থী আছে। আজি কিন্তু এওঁলোকৰ পিতৃৰ কিবা ভাল খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। লগতে আজি কথা অকণমান বেছিকৈ কোৱা দেখা যাব। কন্যা ৰাশি ব্যক্তিসকলে আজি কথাৰে আনক নিজৰ পিনে আকৰ্ষিত কৰিব পাৰিব। বাকী দিনটোত সকলো দিশত শুভ। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 4 আৰু শুভ ৰং হ'ব ক'লা। তুলা ৰাশি। তুলা ৰাশি ব্যক্তিসকলৰ বিগত দিনৰ তুলনাত আজি স্বাস্থ্যত উন্নতি আহিব। বিগত দিনত চলি থকা বেমাৰ আজাৰৰ পৰাও আজি পৰিত্ৰাণ লাভ কৰিব। লগতে খঙৰ পৰিমাণ অকণমান বাঢ়িব পাৰে। গতিকে যিমান পাৰে নিজক নিয়ন্ত্ৰণ কৰি ৰখাটোৱেই ভাল হ'ব। পৰিয়ালৰ কিবা কাৰণবশতঃ আপুনি খৰচ অকণমান কৰিবলগীয়াও হয়তো হ'ব পাৰে। ধন কিছু আহিব, কিছু খৰচ হ'ব। গতিকে ধন অহা যোৱা আজি হৈ থাকিব। এই ৰাশি ব্যক্তিসকলৰ ওচৰ পাজৰৰ কোনোবা ব্যক্তিয়েও খঙৰ মাত্ৰা আপোনাৰ কিবা কথাত হয়তো বঢ়াব পাৰে। গতিকে নিজক নিয়ন্ত্ৰণ ৰাখিব। প্ৰেমৰ ক্ষেত্ৰত আজি হয়তো কিবা কাৰণবশতঃ আপুনি প্ৰিয়জনৰ সৈতে ক'ৰবাত যাবলগীয়াও হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলে যি ভাবি আছিল সেই ভাবি থকা কথাবোৰ আজি সিদ্ধি হ'ব। আনে কি কয় কি নকয় সেই বিষয়ে তেওঁলোকে চিন্তা নকৰি নিজৰ মতে চলা দেখা যাব। আজৰি সময়ো আজি যথেষ্টখিনি লাভ কৰিব। অৱশ্যে একান্তভাৱে অকলে সময় পাৰ কৰাৰ ইচ্ছা যাব পাৰে। আজি বিবাহিতসকলৰ ঘৰত হয়তো নতুন সম্পত্তি, নতুন কিবা বয় বস্তুৰ আগমন হ'ব পাৰে। বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলে আজি বিশেষকৈ দুৰ্বল বিষয়ত বেছি অধ্যয়ন কৰা দেখা যাব। দুৰ্বল বিষয়ত হয়তো অনাগত দিনৰ বাবে তেওঁলোকে প্ৰস্তুতি কৰা দেখা যাব। আজি অৱশ্যে ঘৰৰ সাজোন কাচোন কৰিও আপোনাৰ ভাল লাগিব পাৰে। গতিকে ঘৰৰ সাজোন কাচোনত আপোনাক ব্যস্ত থকাও দেখা যাব। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজিৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 6 আৰু শুভ ৰং হ'ব কমলা। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি ব্যক্তিসকলে নিজৰ আশা আৰু ইচ্ছাবোৰ আজি পূৰণ কৰা দেখা যাব। আনৰ বিষয়ে বৰ বিশেষ চিন্তা নকৰি নিজৰ আশাবোৰ এওঁলোকে পূৰণ কৰিবলৈ যথেষ্ট চেষ্টা কৰা দেখা যাব। আজি কোনোবা ওচৰ সম্বন্ধীয় ব্যক্তি নতুবা প্ৰিয়জনৰ সৈতে হয়তো সৰু কথাত মতভেদ হ'ব পাৰে। সম্বন্ধত গুৰুত্ব ৰাখিব। আজি ধন কাৰোবাৰ বাবেই হয়তো আপোনাৰ হ'ব পাৰে।
নিজতকৈ অন্য ব্যক্তিৰ বাবে আপুনি ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। ঘৰুৱা ক্ষেত্ৰত কিন্তু আপোনাৰ দিনটো যথেষ্ট ব্যস্তপূৰ্ণভাৱে পাৰ হ'ব। ঘৰৰ কাম প্ৰয়োজনতকৈ বেছি আপুনি কৰিবলগীয়া হ'ব পাৰে। প্ৰেমত কিছু মতলীয়া হৈ থকাও দেখা যাব। আজি পুৰণা কথাই কাজিয়াৰ সূত্ৰপাত লগাব পাৰে, গতিকে পুৰণা কথাবোৰ আজি মনলৈ নানিব। সেয়ে সেই ব্যক্তিসকলক আজি পজিটিভ চিন্তাত কিছু লিপ্ত হোৱাও দেখা যাব। গতিকে মনত পজিটিভ চিন্তাধাৰাৰ আজি উদয় হ'ব। ইয়াৰ উপৰিও ঋষিৰ ব্যক্তিসকলে আজি সন্মান লাভ কৰিব। কিবা কাৰণবশতঃ আনৰ পৰা সন্মান প্ৰাপ্তিৰো সম্ভাৱনা আছে। বিদ্যাত আজি একাধিক বিষয়ত একেলগে আপুনি পঢ়া শুনাত আগবাঢ়ি যাব পাৰিব। গতিকে নতুন নতুন কথাও আজি শিকিব আৰু জানিব পাৰিব। আজি দিনটোত অৱশ্যে খুব পৰিষ্কাৰ হৈ থকাও দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক। চাফ চিকুণতাৰ প্ৰতি এওঁলোকে গুৰুত্ব বেছি দিয়া দেখা যাব। ৰাতিপুৱা যদি ক'ৰবাত যাবলগীয়া থাকে অকণমান পলম হ'ব পাৰে, কিবা কাৰণবশতঃ হয়তো ওলাই যোৱাত কিছু পলম হোৱা দেখা যাব এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলক। বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময় হৈ পৰিব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব হালধীয়া। ধনুৰাশি ব্যক্তিসকলৰ মনত অকণমান ভয় ভাৱ আজি চলিব পাৰে। হয়তো আপুনি সমাজত কিবা ক'বলগীয়া থাকিলে, নতুবা আনৰ সৈতে 4জন মানুহৰ আগত কিবা ক'বলগীয়া থাকিলে অকণমান ভয় ভাৱ আহিব পাৰে। গতিকে আত্মবিশ্বাস যিমান পাৰে বৃদ্ধি কৰিব। আজি বিবাহিতসকলৰ খৰচৰ মাত্ৰাও কিছু দেখা গৈছে। কৰ্মক্ষেত্ৰত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে আজি প্ৰয়োজনীয় কাম নিখুঁতভাৱে কৰা দেখা যাব। যিকোনো কাম এওঁলোকক আজি নিখুঁতভাৱে কৰা দেখা যাব। হঠাৎ দিনটো ৰোমান্টিক হৈ পৰাও দেখা যাব। প্ৰেমত প্ৰিয়জনে সম্পূৰ্ণ ছাপোৰ্ট কৰিব। আজি শিশুৱে অকণমান আমনি কৰিব পাৰে। শিশুৰ বাবে হয়তো আপোনাৰ দিনটো কিছু আমনিদায়ক যেন অনুভৱ হ'ব পাৰে। খৰচ আপুনি ভবাতকৈ অকণমান বাঢ়িব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ সময়খিনি ব্যৱসায় বাণিজ্যৰ ফালৰ পৰা অত্যন্ত লাভপ্ৰদায়ক। গতিকে দিনটোৰ ভিতৰতে আপোনাৰ সন্ধিয়াৰ ভাগত ব্যৱসায়ত লাভালাভ হ'ব। লিখা পঢ়াটো এওঁলোকে বিশেষকৈ পঢ়া শুনাত কিছু কম সময় যদিও পঢ়িব, সেই কম সময়ত তেওঁলোকে কথাবোৰ আয়ত্ব কৰিব পাৰিব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত মাংগলিক কিবা কাৰ্য চলিব পাৰে। ভগৱানৰ ওপৰত আস্থা আৰু বিশ্বাস এওঁলোকৰ আজি বৃদ্ধি পাব আৰু খুব চাফ চিকুণ হৈ থকাও দেখা যাব। মনত পবিত্ৰতা, মনত পৰিষ্কাৰ ভাৱ আজি আহিব পাৰে। অন্য সকলো দিশত এই ধনুৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। মকৰ ৰাশিৰ ব্যক্তিসকলে নিজৰ ওপৰত আত্মবিশ্বাস বৃদ্ধি কৰাৰ চেষ্টা কৰক, কিয়নো আপোনাৰ ক্ষমতা আৰু দক্ষতা যথেষ্ট আছে, কিন্তু আপুনি সেই ক্ষমতাবোৰ বুজি নোপোৱাৰ বাবে হয়তো অকণমান দুৰ্বল হৈ থাকিব পাৰে। কিন্তু আজি যদি আপুনি নিজৰ ক্ষমতাবোৰ বুজি উঠে তেতিয়াহ'লে আপোনাৰ দিনটোত আগবাঢ়ি যোৱাৰ সম্ভাৱনা প্ৰবল আছে। ইচ্ছা শক্তি মাজে সময়ে কম হ'ব পাৰে, গতিকে ইচ্ছা শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি অজ্ঞাত পথৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা আছে, গতিকে আপুনি নাভাবিলেও হয়তো ক'ৰবাৰ পৰা হঠাৎ আকস্মিক ধন হাতলৈ আহিব পাৰে। জীৱনসংগীয়ে আপোনাক সকলো কামত আজি ছাপোৰ্ট কৰিব। আজি প্ৰেমৰ ক্ষেত্ৰত ইজনে সিজনৰ মনৰ ভাৱ আদান প্ৰদান কৰাও দেখা যাব। আজি সকলো কামত নতুনত্ব আহিব। বিশেষকৈ নতুনভাৱে যদি কিবা আপুনি আৰম্ভ কাম কৰিম বুলি ভাবি আছে, সেই নতুনকৈ আৰম্ভ কৰা কামে আপোনাক ভাল লাভালাভ দিব। পুৰণা দিনৰ কথাবোৰ আজি মনলৈ অহা দেখা যাব। লগতে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে খুব ৰোমান্টিক হৈ পৰিব। ব্যক্তিগত কথা, গোপনীয় কথা পৰলৈ আনক নক'ব, কিয়নো গোপনীয় কথা আনক ক'লে হয়তো আপোনাৰ কোনোবাই হয়তো সমালোচনাও কৰিব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কাম বনত পৰিৱৰ্তনো আহিব। হয়তো এওঁলোকে একেটা কামতে লাগি নাথাকি বিভিন্ন কামত মাজে সময়ে কিছু এটা কাম তাৰপিছত অন্য কিবা কামত তেওঁলোকক ব্যস্ত থকা দেখা যাব। একাধিক কামত আজি ব্যস্ততাৰ সম্ভাৱনা আছে। পঢ়া শুনাটো এওঁলোকৰ যদিও মনোবল কিছু কম হ'ব, তথাপি এওঁলোকে সন্ধিয়াৰ ভাগত পঢ়িবলৈ ইচ্ছা কৰাও দেখা যাব। অৱশ্যে আনৰ কথা মতে আনৰ প্ৰেছাৰত পঢ়িবলগীয়া হয়তো আজি হ'ব পাৰে। ইয়াৰ উপৰিও এই মকৰ ৰাশি ব্যক্তিসকলৰ আকস্মিক ভ্ৰমণ আছে। আকস্মিক হয়তো
ক'ৰবাত যাবলগীয়া আজি দিনটোত হ'ব পাৰে। ঘৰৰ চাফ চিকুণ আপুনি প্ৰয়োজনতকৈ বেছি কৰিবলগীয়া আজি হ'ব পাৰে। ইয়াৰ বাহিৰে অন্য সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে অৱশ্যে পাৰ হ'ব। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব ৰঙা। কুম্ভ ৰাশি ব্যক্তিসকলক আজি পৰিয়ালৰ সদস্যসকলে যথেষ্ট আশা কৰি থকা আপোনাৰ ওপৰত দেখা যাব। আজি অৱশ্যে ধন আপুনি লাভ কৰিব, কিন্তু সেই ধন খৰচো আজি কৰিবলগীয়া হ'ব পাৰে। পৰিয়ালৰ আজি সহায়ত নতুবা পৰিয়ালৰ উপদেশত লাভালাভৰ সম্ভাৱনা প্ৰবল দেখা পোৱা গৈছে। লগতে আজি প্ৰিয়জনে হয়তো আপোনাৰ সকলো কামত ছাপোৰ্ট নকৰিবও পাৰে। লগতে সেই ব্যক্তিসকলৰ কামত অকণমান মাজে সময়ে সাল সলনি কৰি থাকিবলগীয়াও হ'ব পাৰে। কিছু সময় এটা কামত, কিছু সময় বেলেগ এটা কামত ব্যস্ত থকা এওঁলোকক দেখা যাব। চিন্তাধাৰাবোৰ আজি সলনি হ'ব। বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ মনত চিন্তাৰ পজিটিভ চিন্তা অৱশ্যে পজিটিভ চিন্তা মনত অহা দেখা যাব। আজৰি সময়ত তেওঁলোকে কাৰো সৈতে কথা নাপাতি অকলে কিবা কামত ব্যস্ত থকা দেখা যাব। আজি সৰু সৰু কামত তেওঁলোকে বেছি গুৰুত্ব দিয়া দেখা যাব। কিন্তু এতিয়া সেই ব্যক্তিসকলৰ আজি দিনটোৰ সন্ধিয়াৰ ভাগত কোনোবা আলহী সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰত আহিব পাৰে। ঘৰুৱা পৰিৱেশ অৱশ্যে খুব সুন্দৰ হৈ থাকিব। ঘৰত এক আনন্দময় পৰিৱেশ আজি চলি থাকিব এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ। বিদ্যাত এওঁলোকৰ আজি মনোৰঞ্জনৰ যুগ দেখা গৈছে। গতিকে যি পঢ়া শুনা কৰিব খুব ফূৰ্তিৰে আনন্দৰে পঢ়া শুনা কৰাও দেখা যাব। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 3 আৰু শুভ ৰং হ'ব বগা। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি আত্মবিশ্বাস প্ৰবল বৃদ্ধি পাব। গতিকে সাহস, দক্ষতা, কৰ্ম কৌশলতা এনেধৰণৰ আপোনাৰ প্ৰতিভাবোৰ আজি বৃদ্ধি পাব। আজি দিনটো প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অৱশ্যে খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। খৰচ মাজে সময়ে অকণমান বাঢ়িব পাৰে। হয়তো আপুনি ভৱিষ্যতৰ বাবে ক'ৰবাত আজি দিনটোত ইনভেষ্ট কৰাও দেখা যাব। সমস্যাবোৰ আজি দূৰ হ'ব। ইয়াৰ উপৰিও সৰু কথাই খঙৰ মাত্ৰাও বঢ়াব পাৰে। গতিকে যিমান পাৰে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰাটো ভাল হ'ব। প্ৰেমত আত্মীয়তা বাঢ়িব। গতিকে ইজনে সিজনৰ মনৰ ভাৱ আজি আদান প্ৰদান কৰাও দেখা যাব। আজি কিন্তু এওঁলোকৰ দিনটোৰ মধ্যভাগখিনি অকণমান অকলে পাৰ হ'ব পাৰে। হয়তো আপোনাৰ বন্ধু বান্ধৱো ওচৰত নাথাকিব পাৰে। কোনোবা হয়তো ঘৰৰ ব্যক্তিও আপোনাৰ ওচৰত নাথাকিব পাৰে দিনটোৰ মধ্য সময়ত। বাকী স্বাস্থ্যৰ ফালৰ পৰাও দিনটো লাভদায়ক। স্বাস্থ্যত সুস্থ সবলতা আহিব। লগতে যিকোনো কথা এওঁলোকে স্পষ্টভাৱে আজি কোৱা দেখা যাব। আনে কোৱা কথাবোৰ এওঁলোকে ভালদৰে গুৰুত্ব দি শুনা দেখা যাব। আজি পঢ়াত তেওঁলোকৰ একাগ্ৰতা বাঢ়িব। গতিকে বিগত দিনৰ তুলনাত পঢ়া শুনাটো ধৈৰ্য একাগ্ৰতা অকণমান বৃদ্ধি পাব। কিন্তু হাতৰ পৰা ধন সহজে খৰচো হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি হাতত সঞ্চয় কৰি ৰাখিলে বাকী সকলো দিশত দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব হালধীয়া। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।